নমস্কাৰ, মই পৰশ পুটকুৰ আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। অসমীয়া চলচ্চিত্ৰ আৰু ভ্ৰাম্যমান নাট্য জগতৰ এক উজ্জ্বল নক্ষত্ৰ জনপ্ৰিয় অভিনেত্ৰী পূৰবী শৰ্মা আৰু আমাৰ মাজত নাই। অভিনয় জগতখন শোকস্তব্ধ কৰি তেখেতে কেতিয়াও উভতি নহা বাটেৰে অজান দেশলৈ গুচি গ'ল। ৬৫ বছৰ বয়সত তেখেতে শেষ নিশ্বাস ত্যাগ কৰিলে। স্বামী অভিনেতা তপন দাস, এগৰাকী কন্যা আৰু অসংখ্য গুণমুগ্ধক শোকৰ সাগৰত এৰি থৈ গ'ল এই গুণী শিল্পীগৰাকী। তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বাসগৃহত সাংস্কৃতিক জগতৰ বহু বিশিষ্ট ব্যক্তি, সহশিল্পী আৰু অনুৰাগীয়ে উপস্থিত হৈ গভীৰ শ্ৰদ্ধাঞ্জলি আৰু শোক প্ৰকাশ কৰিলে। উল্লেখযোগ্য যে পূৰবী শৰ্মা অসমীয়া চলচ্চিত্ৰ, দূৰদৰ্শন ধাৰাবাহিক, অনাতাঁৰ নাটক আৰু ভ্ৰাম্যমান থিয়েটাৰৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী আছিল। হেঙুল, কহিনুৰ, শ্ৰীমন্ত শংকৰদেৱ আদি ভ্ৰাম্যমান নাট্য দলত তেখেতৰ অভিনয়ে দৰ্শকৰ ব্যাপক সমাদৰ লাভ কৰিছিল। 1980 চনত নিপ বৰুৱা পৰিচালিত আজলি নবৌ চলচ্চিত্ৰৰ জৰিয়তে ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰা পূৰবী শৰ্মাই অতি কম সময়ৰ ভিতৰতে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত তেখেতে একাধিক জনপ্ৰিয় আৰু সফল অসমীয়া চলচ্চিত্ৰত অভিনয় কৰি ৰাজ্যৰ সাংস্কৃতিক ইতিহাসত নিজৰ এক সুকীয়া স্থান দখল কৰিছিল। তেখেতৰ অনবদ্য অভিনয়, সৰল ব্যক্তিত্ব আৰু শিল্পপ্ৰেমে তেখেতক চিৰদিন অসমীয়া সংস্কৃতিৰ আকাশত উজ্জ্বল কৰি ৰাখিব। নিপ বৰুৱা পৰিচালিত এণ্টনি মোৰ নাম, ধীৰু ভূঞা পৰিচালিত প্ৰথম ৰাগিনী, মুনীন বৰুৱাৰ পিতা পুত্ৰ, বাৰুদ, পাহাৰী কন্যা, কন্যাদান, বিধাতা, দাৰা আহমেদ পৰিচালিত পূজা, বিজু ফুকন পৰিচালিত ভাই ভাই, শিৱপ্ৰসাদ ঠাকুৰ পৰিচালিত অশান্ত প্ৰহৰ, অহিৰ ভৈৰৱ, সোণ মইনা, হেম বৰাৰ সংকল্প আৰু মৃদুল গুপ্তাৰ অভিমান আদি বহু জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰত পূৰবী শৰ্মাই স্মৰণীয় অভিনয় আগবঢ়াইছিল। ইয়াৰ উপৰিও প্ৰভাতী পক্ষীৰ গান, অভিমান, বিধাতা, নায়ক, ৰিঙা ৰিঙা মন, কন্যাদান আদি টেলিফিল্ম আৰু ধাৰাবাহিকতো তেখেতে অভিনয় কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছিল। তদুপৰি অসংখ্য ভিডিঅ' ছবিত অভিনয় কৰি তেখেতে ৰাইজৰ মনত স্থায়ী আসন গঢ়ি তুলিছিল। শৈশৱৰ পৰাই অভিনয়, সংগীত আৰু সাংস্কৃতিক কাৰ্যকলাপৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত পূৰবী শৰ্মাই বিদ্যালয় আৰু মহাবিদ্যালয়ৰ জীৱনতে নাটক, নৃত্য আৰু আবৃত্তিৰ জৰিয়তে নিজৰ প্ৰতিভাৰ উজ্জ্বল পৰিচয় দিছিল। পাছলৈ অভিনয়কে পেচা হিচাপে গ্ৰহণ কৰি অসমীয়া ভ্ৰাম্যমান নাট্য জগতত তেখেতে বিশেষ খ্যাতি অৰ্জন কৰে। বিভিন্ন ভ্ৰাম্যমান নাট্য দলৰ মঞ্চত তেখেতৰ সজীৱ অভিনয়ে তেখেতক জনপ্ৰিয়তাৰ শিখৰত উপনীত কৰিছিল। ইয়াৰ লগতে দূৰদৰ্শনৰ বহু ধাৰাবাহিক, টেলিফিল্ম আৰু অসমীয়া চলচ্চিত্ৰত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰি তেখেতে শিল্পী সত্তাৰ বহুমুখী পৰিচয় দিছিল। অভিনয়ৰ উপৰিও পূৰবী শৰ্মা এগৰাকী দক্ষ আৰু জনপ্ৰিয় সঞ্চালিকা হিচাপেও পৰিচিত আছিল। সাহিত্য, সংস্কৃতি, সংগীত আৰু বিভিন্ন সামাজিক অনুষ্ঠানৰ মঞ্চত তেখেতৰ সুন্দৰ উপস্থাপনা আৰু সঞ্চালনাৰে দৰ্শকৰ সমাদৰ লাভ কৰিছিল। উল্লেখযোগ্য যে শৈশৱত এগৰাকী চিকিৎসক হোৱাৰ সপোন দেখাই পূৰবী শৰ্মাই বিজ্ঞান শাখাৰ ছাত্ৰী হৈও জীৱনৰ গতিপথ সলনি কৰি সংগীত আৰু অভিনয়ৰ জগতখনকে নিজৰ জীৱনব্ৰত হিচাপে বাছি লৈছিল। এই সিদ্ধান্তই তেখেতক অসমীয়া সংস্কৃতিৰ এগৰাকী উজ্জ্বল শিল্পী হিচাপে প্ৰতিষ্ঠা কৰিছিল। পাহাৰী কন্যা চলচ্চিত্ৰৰ শ্বুটিঙৰ সময়তে অভিনেতা তপন দাসৰ সৈতে পূৰবী শৰ্মাৰ প্ৰেমৰ সূচনা হৈছিল। শ্বুটিঙলৈ যাত্ৰা কৰাৰ সময়ত ৰেলগাড়ীত তপন দাসে তেখেতক প্ৰেম নিবেদন কৰিছিল। ইয়াৰ পিছত দুয়ো অভিমান চলচ্চিত্ৰত একেলগে অভিনয় কৰে। পৰৱৰ্তী সময়ত তেওঁলোকৰ এই সম্পৰ্ক বিবাহৰ বন্ধনত আবদ্ধ হয়। স্বাভিমানী আৰু শিল্পপ্ৰেমী পূৰবী শৰ্মাই সৰুৰে পৰাই নৃত্য সংগীতৰ চৰ্চা কৰিছিল। মঙলদৈ প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ সমান্তৰালভাৱে তেখেতে সংগীত, নৃত্য আৰু অভিনয়ৰ নিয়মীয়া অনুশীলন অব্যাহত ৰাখিছিল, যিয়ে তেখেতৰ শিল্পী জীৱনৰ ভেটি সুদৃঢ় কৰিছিল। তেখেতৰ বিয়োগে অসমৰ সাংস্কৃতিক জগতৰ বাবে এক
অপূৰণীয় ক্ষতি। প্ৰয়াত শিল্পীগৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।